আজি মুছলিম ছাত্ৰ সন্থা অসম বঙাইগাঁও জিলা কমিটি গঠন কৰা হয়। সভাপতিত্ব কৰে অভয়াপুৰী সমাজ সেৱক মফিদুল ইছলামী। উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসম কেন্দ্ৰীয় কমিটিৰ সভাপতি আছিক ৰাব্বানী, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, মুছলিম ছাত্ৰ সন্থাৰ বিষয়ববীয়া লগতে স্থানীয় ৰাইজৰ উপস্থিতিত জহিদুল ইছলামক সভাপতি আৰু মফিদুল ইছলাম শফিকুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ 51 জনীয়া এটা শক্তিশালী কমিটি গঠন কৰি দিয়া হয়। বিলাসীপাৰাৰ পৰা হাছেন আলী জুদ্দাৰ ৰিপৰ্ট, অৰুণোদয় অসম। অসমৰ মুছলমানৰ হকে কি কাম কৰিব বুলি এটা নৱগঠিত সভাপতি হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক, আজি আমি মুছলিম ছাত্ৰ সন্থা বঙাইগাঁও জিলা সমিতি গঠন কৰা হৈছে। তাতে মোক গুৰু দায়িত্ব সভাপতি হিচাপে মোক দায়িত্ব প্ৰদান কৰিছে। আপোনালোকে জানে যে আমি অসমত 7টা জাতি জনগোষ্ঠী আমি সংখ্যালঘু, তাৰে মাজতো আমাৰ মুছলিম জাতি জনগোষ্ঠীটো আমাৰ আছে। গতিকে বিগত সময়ছোৱাত বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ নিজৰ নামেৰে নামাকৰণ কৰি তেওঁলোকৰ সংগঠন বনাই তেওঁলোকৰ যি সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকে সমাধান কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। সেয়া ৰাজনৈতিকভাৱে হওক, ৰাজপথৰতে হওক, আইনীভাৱে হওক, যিকোনো প্ৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ কাৰণে নিজৰ সংগঠন বনাই তেওঁলোকে সমস্যা সমাধানৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু তেওঁলোকে সফলো হৈছে। কিন্তু আজি আমি মুছলিম ছাত্ৰ সন্থাত যোগদান কৰিব লগা হ'ল। তাৰ বিশেষকৈ মই এইটোৱে ক'ব বিচাৰোঁ যে এই 7টা জাতি জনগোষ্ঠী যিহেতু সংখ্যালঘু, গতিকে সংখ্যালঘু জাতি জনগোষ্ঠীৰ তেওঁলোকে নিজৰ নামত সংগঠন আছে। গতিকে আজি আমি নিজৰ নামৰ যি সংগঠন মুছলিম ছাত্ৰ সন্থা, সেই ছাত্ৰ সন্থাতে আমি আজি অন্তৰ্ভুক্ত হ'লোঁ। মুছলিম ছাত্ৰ সন্থাৰ জৰিয়তে আমাৰ মুছলমান সমাজৰ, আমাৰ মুছলমান জাতি জনগোষ্ঠীটো যি সমস্যা আছে, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আমাৰ এই জনগোষ্ঠীটো আজি চাৰিওফালে উচ্ছেদ হৈ আছে। কেৱল বাছি এইখন চৰকাৰে মুছলমান বুলিয়েই তেওঁলোকক উচ্ছেদ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ যি দাবী থাকিব চৰকাৰলৈ যে তেওঁলোকে উচ্ছেদ কৰক। চৰকাৰী ভূমিত যদি তেওঁলোকে বসবাস কৰিছে, তেওঁলোকে চৰকাৰৰ নিয়ম অনুযায়ী উচ্ছেদ কৰক, কিন্তু চৰকাৰৰ আইন মতে তেওঁলোকক যি ব্যৱস্থা কৰি দিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা, সেইখিনিও কৰি দিয়ক। এইটো আমি দাবী আমাৰ থাকিব। লগতে আমাৰ মুছলমান সমাজত যিবোৰ ভেদি আছে, সেই ড্ৰাগছৰ পৰাই হওক, জুৱাৰ পৰাই হওক, বা বিভিন্ন যিবিলাক আমাৰ ভেদি আছে, বাল্য বিবাহ হওক, এইবিলাকৰ পৰা আমি আমাৰ এই সমাজখনক কেনেকৈ আমি সচেতন কৰিব পাৰোঁ, সেই বিষয়ে আমাৰ মুছলিম ছাত্ৰ সন্থাই কাম কৰিব। অনাগত দিনত আমাৰ মুছলমান সমাজৰ যিবিলাক সমস্যা, সেইবিলাক সমস্যা লৈ আমাৰ এই মুছলিম ছাত্ৰ সন্থাই কাম কৰি যাব। সেয়া ৰাজপথতে হওক, সেয়া আইনীভাৱে হওক, সেয়া কৰ্মৰ জৰিয়তে হওক। আপোনাৰ চিন্তা চৰ্চা ভালে, কিন্তু এইখিনিতে হয় মুছলিম ছাত্ৰ সন্থা মুছা বঙাইগাঁও জিলা সমিতি আজি গঠন কৰা হৈছে। বিভিন্ন স্তৰৰ বিষয়ববীয়াই আমাৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকৰ সহায় সহযোগত আজি বঙাইগাঁও জিলাত এখনি সাধাৰণ সভা দিয়া হৈছিলে। এই সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে আজি বঙাইগাঁও জিলা সমিতি গঠন কৰা হয়। বঙাইগাঁও জিলা মুছলিম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে জহিদুল ইছলামক দিয়া হৈছে, সাধাৰণ সম্পাদক শফিকুল ইছলাম আৰু মফিদুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ মুখ্য উপদেষ্টা জহিৰুল ইছলামক লৈ 51 জনীয়া সবল শক্তিশালী কমিটি গঠন কৰা হৈছে। নৱগঠিত কমিটিক মুছলিম ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত মুছলমানৰ ন্যায় নিৰাপত্তা, মুছলমানৰ অভাৱ অভিযোগক লৈ এই বঙাইগাঁও জিলা সমিতি তথা মুছলিম ছাত্ৰ সন্থাই অনাগত দিনত কাম কৰিব বুলি আমি দায়বদ্ধ।
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।